সৰু সৰু ক্লিপিংবোৰ দেখি আপোনালোকে বুজি পাইছে এয়া কিহৰ খেল। এয়া হৈছে চিদানন্দ শইকীয়া ফুটবল টুৰ্ণামেণ্ট যিখন অৰ্গেনাইজ কৰিছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে। আচলতে চিদানন্দ শইকীয়া এগৰাকী বিশিষ্ট ব্যক্তি আছিল ডিব্ৰুগড় অঞ্চলৰ, আৰু তেখেতৰ সোঁৱৰণিতে আয়োজন কৰা হৈছিল এখন ফুটবল টুৰ্ণামেণ্ট 13 বছৰ অনূৰ্ধ্ব। আৰু এই 13 বছৰ অনূৰ্ধ্ব ফুটবল টুৰ্ণামেণ্টত একদম ডাঙৰ মানুহৰ নিচিনাকৈ গোটেই খেলখন খেলোৱা হ'ল, মানে ডাঙৰ প্লেয়াৰ্ছৰ নিচিনাকৈ, আৰু চবৰ লগত যি থাকে খেলত সকলো পৰ্বই হ'ল, চিনাকি পৰ্বৰ পৰা আদি কৰি। আৰু এই খেলখনত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি আমি ইয়াত দেখিবলৈ পালোঁ। আৰু ওপৰেদি গৈ আছিল সেই সময়ত এখন এৰোপ্লেনত ওপৰলৈ চব ল'ৰা ছোৱালীয়ে চাই আছিল, আৰু লগতে মই বোলো ভিডিঅ' এটা লৈ ল'ম। মোৰ লগতে অসীমো আছিল, অসীমেও ধুনীয়াকৈ ল'লে। তাৰপাছত আৰম্ভ হ'ল খেল টুৰ্ণামেণ্ট, একদম তীব্ৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ ভৰা এখন খেল। এটা কথা ক'ব লাগিব যে সিহঁতৰ বয়সটো কিমান, 13 বছৰহে, আৰু 13 বছৰত গতিকে লেট দেম প্লে, যিমান যেনেকৈ খেলিব পাৰে খেলিবলৈ দিয়া হৈছিল। আৰু তেওঁলোকে আক্ৰমণ প্ৰত্যাক্ৰমণ আৰু যিবোৰ পাছ ৰিচিভিং সকলো চাই পেলাই খুব ভাল লাগিল। মানে উত্তেজনাপূৰ্ণ এখন খেল আমি দেখিবলৈ পালোঁ। খেল খেলিছিল ফাইনেলত টিমনা আৰু নামৰূপ টাউন ক্লাব। খেলত সেই একেই নিয়ম, সেই একেই পৰিৱেশ, খেলৰ পৰিৱেশ, আৰু ইয়াত ছাপোৰ্টাৰ্ছ বাপৰে সাংঘাতিক। বাইকসকল গোটেইখিনি আহিছে, একদম লগৰ একদম বন্ধু বান্ধৱীসকল লগত লৈ পেলাই, আৰু ভিডিঅ' ৰেকৰ্ডিং কৰি আছে। সম্পূৰ্ণ গোটেই খেলখন ৰেকৰ্ডিং কৰি আছে। তেওঁলোক হয়তো নিজৰ ভাইসকলক দেখাব বা কি ভুল কৰিছে সেইখিনি হয়তো তেওঁলোকে পিছত অবজাৰ্ভেশ্যনৰ কাৰণে ৰাখি থৈছে। মহিলাসকল আহিছেই, আৰু তাৰ লগতে উৎকট গৰম মাজতে সেই কেইবাদিনো বৰষুণ হৈছিল, তাৰপিছত এদিনে যি ৰ'দ দিলে মানে সাংঘাতিক ৰ'দ। তাৰ মাজতে হৈ গ'ল এটা গ'ল। এই 13 বছৰ অনুৰ্ধত আমি সেই ল'ৰাবোৰৰ পৰা আমি বৰ বিশেষ এটা আশা নকৰোঁ। 2 মিনিটহে আছে মাত্ৰ, আৰু বিশেষ কথা পাতি নাথাকোঁ। আৰু সকলোৱে খেল চাই আছে, আৰু খেল চাই থকাৰ ভিতৰত এই টিমনা ক্লাবৰ ল'ৰা ছোৱালীয়ে শুয়ে দিলে পুৰা, কাৰণ জিকিলে বুলি গমেই পালে। এই ক্লিপিংটো দেখাইছোঁ এইটো কাৰণে, চাওকচোন, ৰিচিভিং চাওক, পাছ চাওক, এটেক চাওক। কোনোবাই ক'বনে বাৰু এইখন 13 বছৰ অনুৰ্ধ গেম বুলি? ইমান ধুনীয়া খেল হৈছিলে নহয়, মানে মানিব লাগিব। তাৰপাছত আমাৰ আজিৰ দিনটো আটাইতকৈ মানে গুৰুত্বপূৰ্ণ হৈছে পুৰস্কাৰ বিতৰণী অনুষ্ঠান, আৰু পুৰস্কাৰসমূহ যথেষ্ট ধুনীয়া আছিল। পুৰস্কাৰৰ লগতে খেলৰ সামগ্ৰীও তেওঁলোকে ডিষ্ট্ৰিবিউশ্যন কৰিছিলে। যিমানটা দলে অংশগ্ৰহণ কৰিছিলে সকলোকে তেওঁলোকৰ খেলৰ সামগ্ৰী দিছে। অনাগত দিনত প্ৰশিক্ষণত তেওঁলোকৰ যথেষ্ট সুবিধা হ'ব, আৰু এই সামগ্ৰীবোৰ এইজনে নি থকা অৱস্থাত তেওঁ যে বলখিনি ভৰাই আছে, এই মানুহজনৰ কথা মই অকণমান দেৰি পিছত ক'ম ৰ'ব। কিন্তু এই যে গৈ আছে ন, তেওঁৰ পিছে চাওক, আৰু কেইটামান ল'ৰা বল দে, আৰু এটা বল তেওঁক কাঢ়িবলৈ চেষ্টা কৰিছে। বল ভৰাইছে, তথাপি বল কাঢ়িবলৈ চেষ্টা কৰিছে। সেয়াই হৈছে 13 বছৰ অনুৰ্ধৰ ল'ৰা। প্ৰথম বাৰ্ষিক সমাজকৰ্মী স্বৰ্গীয় চিদানন্দ শইকীয়া সোঁৱৰণী ফুটবল প্ৰতিযোগিতা এইখন অনুষ্ঠিত হৈছিল ডিব্ৰুগড় চকিডিঙি খেলপথাৰত, আৰু 15 জুলাইত সামৰণি পৰে। আৰু এই খেলখনত খুব ধুনীয়া ট্ৰফিবোৰ আমি দেখিবলৈ পালোঁ। আৰু ইয়াৰ লগতে খেলৰ সামগ্ৰী যে ডিষ্ট্ৰিবিউশ্যন কৰিছে বিভিন্নটা দলক, তেওঁলোকৰ বাবে ডাঙৰ উৎসাহ। লগত মিডিয়াও আছিলে, মিডিয়া কভাৰেজো হৈছে, নিউজৰ কভাৰেজ ভাল লাগিছে। গোটেই ডাঙৰ খেলৰ নিচিনা, মই কৈছোঁ নহয়, গোটেই খেলখন কিবা ডাঙৰ মানুহৰ খেলৰ নিচিনাই গোটেইখন হ'ল। এনেধৰণৰ প্ৰতিযোগিতা আয়োজন কৰিলে আমি প্ৰকৃত ভাল খেলুৱৈ আমি পাছত আৰম্ভ হ'ল অনুষ্ঠানটোৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠান। আমি আশাবাদী যে ইয়াৰ পৰা ভাল প্লেয়াৰ আমি জিলা ক্ৰীড়া সন্থাৰ আপোনালোকে সকলোৱে জানে যে প্ৰতিটো এজ গ্ৰুপৰ এটা ফৰ্মেট আছে। আমি আণ্ডাৰ 17 ল'ৰা ছোৱালীও খেলাওঁ, আণ্ডাৰ 15ও খেলাই আছিলোঁ, কিন্তু আমাৰ থাকি গৈছিলে আণ্ডাৰ 13। আণ্ডাৰ 13ৰ আমি সদায় এটা প্ৰচেষ্টা ৰাখিছিলোঁ যে যিহেতু অসম ফুটবল বুলি যদি কওঁ, আৰু ডিব্ৰুগড় জিলা ফুটবলৰ যদি কথা কওঁ, আৰু তাৰ যদি ফচল আমি এই কণ খেলুৱৈসকল বুলি যদি আমি ধৰি লওঁ, তেতিয়াহ'লে নিশ্চয়কৈ এই আণ্ডাৰ 13 এটা ফৰ্মেট খুব জৰুৰী আছিলে। আৰু সেই মৰ্মে আমি সিদ্ধান্ত ল'লোঁ, আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ বিষয়ববীয়াসকলক, যিহেতু তেওঁলোকে আগবাঢ়ি আহি মোক এই গোটেই টুৰ্ণামেণ্টখন বা মোৰ পৰিয়ালটোক এই টুৰ্ণামেণ্টখন স্পনচাৰ কৰিবৰ কাৰণে সুযোগ দিলে। প্ৰথম বাৰ্ষিক চিদানন্দ শইকীয়া ফুটবল টুৰ্ণামেণ্টৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সম্পাদক নিৰঞ্জন শইকীয়া, ভাৰপ্ৰাপ্ত সভাপতি কামাখ্যা প্ৰসাদ শইকীয়া, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণা বৰুৱাকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা আমি দেখিবলৈ পালোঁ। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত টিমনা FCয়ে 3-1 গলত নামৰূপ টাউন ক্লাবক পৰাস্ত কৰি চেম্পিয়ন হয়। টুৰ্ণামেণ্টৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত
বিভিন্ন দল অংশগ্ৰহণকাৰী দলসকলৰ লগতে ৰেফাৰীসকল আৰু ক্ৰীড়া প্ৰশিক্ষকসকলক সম্বৰ্ধনা জনোৱা তেওঁক বহুৰূপীবলৈ জনা যায় কেতিয়াবা ৰেফাৰী কেতিয়াবা অবজাৰ্ভাৰ সকলোতে আমি দেখোঁ তাক ডিব্ৰুগড় জিলাৰ 18টা ফুটবল দলে এইবাৰ এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল 13 বছৰ অনূৰ্ধ্ব চিদানন্দ শইকীয়া ফুটবল আৰু এই ফুটবল টুৰ্ণামেণ্টত অংশগ্ৰহণকাৰী প্ৰতিটো দলকে উদযাপন সমিতিয়ে ফুটবলৰ নেট আদি প্ৰদান কৰে আৰু ইয়াৰ মাজতে এগৰাকী আমাৰ মন্ত্ৰী এই মন্ত্ৰী মানে ৰাজনৈতিক মন্ত্ৰী নহয় এওঁৰ নাম হৈছে শৈলেন মন্ত্ৰী আৰু এনেদৰে বিভিন্নজনক সন্মান জনোৱা হ'ল জালান বাগানৰ মেনেজাৰ হৈ আছে মণি দত্ত খুব এজন ভাল খেলুৱৈ চিচিৰি দলৰ খোৱাং ক্ৰীড়া সন্থাৰ ফুটবল দলৰ খেলুৱৈ 7 নম্বৰ আছে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছিলে নামৰূপ দলৰ 7 নম্বৰ জাৰ্চি ইয়াৰ পাছতে ট্ৰফি প্ৰদান কৰিছে পৰিয়ালবৰ্গ আৰু আমাৰ অতিথি ঋতু বৰুৱা ডাঙৰীয়া আৰু লগত ধনেৰে খেলুৱৈসকলক প্ৰতিযোগিতাখনত ৰাণাৰ্ছ আপ সন্মান লাভ কৰে নামৰূপ টাউন ক্লাবে এইবাৰ আহিল চেম্পিয়নছ ট্ৰফি আৰু এইবাৰ চেম্পিয়নছ ট্ৰফি গ'জ টু টিমনা FC আৰু এই চেম্পিয়নছ ট্ৰফি দিয়া সময়ত এয়া খেলুৱৈসকলৰ আনন্দ তাৰপাছতে আৰম্ভ হ'ল হলাগৰ হয় অনুষ্ঠান এই হলাগৰ হয় অনুষ্ঠানৰ কথা শুনিবলৈ কাৰো সময় নাই কাৰণ এতিয়া ফটো মেইন কাৰণ ইহঁতি চেম্পিয়ন আৰু বাইকসকলৰ ফটো কাৰণে ক'বই নালাগে চবে ফটো তুলিবই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আৰু আমাক সহায় সহযোগিতা আগবঢ়ায় আমাৰ এই খেল পথাৰখন ৰ'দ বৰষুণ নেওচি আমাক সহায় কৰাৰ কাৰণে নিৰ্মল শইকীয়া দেৱকো আমি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা হালাক জনাইছোঁ বিশেষ ব্যক্তি দেই তেওঁৰ মানে এক্টিভ ছাপোৰ্ট এটা আছিলে গোটেই খেলখন সম্পূৰ্ণ কৰাত এজন মানুহে আমাক ধেৰ কৰি দিলে বুজিছা